বাইক এখন চিট বেল্ট কিবা মাৰিব পাৰিম নেকি? এইটোতো আজি প্ৰথম শুনিলোঁ, মই যোৱাকালি প্ৰথম শুনিছোঁ। 3000 টাকা ফাইন কাটিছে কোকৰাঝাৰত চিট বেল্ট নামাৰা আৰু নো পাৰ্কিঙত ৰখাৰ কাৰণে। আৰু বাইক এখন গাড়ীত মই চিট বেল্ট কেনেকৈ মাৰিম? সমস্যা এটা হৈছিলে কালি সন্ধিয়া মোটামুটি আপোনাৰ 6 বজাৰ আগে এটা মেছেজ আহিলে মোবাইলত মেছেজটো চালোঁ। মোৰ এই প্লেটিনা গাড়ীখনৰ এগেইনষ্টত এটা ফাইন আহিছে, এটা মেছেজ দিলে। মই মানে দ্বিতীয়ৰ ফালৰ পৰা এটা মেছেজ আহিছে, মানে ফাইন আহিছে। মই তেতিয়া চালোঁ মোৰ গাড়ীখন 3 দিন ধৰি ঘৰতে পৰি আছে, মইতো ব্যৱহাৰ কৰা নাই। লগে লগে মই মেছেজটো লৈ কিনে লোকেল থানালৈকে গুচি গ'লোঁ। অফিচাৰক খবৰটো ল'লোঁ, মোৰ এনেকুৱা এটা ফাইন কাটিছে, কি কাৰণত কাটিছে এইটো সুধিলোঁ। তাৰপিছত ছাৰেও ছাৰে চাই কিনে ক'লে ক'ত কাটিছে, আমাৰতো পাৰ্টি যোৱা নাই, এনেকৈ ক'লে ছাৰে। তাৰপিছত মই কি কৰিলোঁ, হয় নেকি, তেতিয়া এপছত মই আৰু লোকেলৰ পৰা এটা এপছত চালোঁ, তাতে গম পালোঁ 3000 টাকা ফাইন কাটিছে কোকৰাঝাৰত চিট বেল্ট নামাৰা আৰু নো পাৰ্কিঙত ৰখাৰ কাৰণে। আৰু বাইক এখন গাড়ীত মই চিট বেল্ট কেনেকৈ মাৰিম? বা কোকৰাঝাৰলৈকে মই গৈ কিনে লগে লগে মই এই মেছেজটো পোৱাৰ 10-15 মিনিটতে মই থানাত খবৰ ল'লোঁ, তেওঁলোকে ফাইন কটা নাই। তাৰপিছত গম পোৱাত মোৰ বেয়া লাগিছে, কাৰণ বাইক এখনৰ কাৰণে মই যদি 3000 টাকা ফাইন কাটিব লাগে, কি কাৰণত ফাইন কাটিব লাগে? তাৰপিছত গম পালোঁ চিট বেল্ট আৰু তোমাৰ নো পাৰ্কিঙত। কোকৰাঝাৰত মানে নো পাৰ্কিঙত ৰাখিছিলোঁ গাড়ীখন, তাতে চিট বেল্ট মাৰা নাছিলোঁ আৰু নো পাৰ্কিঙত থোৱাৰ কাৰণে ফাইন কাটিছে 3000 টকা। মইতো যোৱা নাই, মই গৈয়ে পোৱা নাই। মোটামুটি আজি 1 বছৰ হ'ল মই যোৱা নাই। আৰু প্ৰায় প্লেটিনা গাড়ীখন লৈ মই কোকৰাঝাৰ কেনেকৈ যাম? হয়, প্লেটিনা গাড়ী আছিলে। AS 01DV 0631 গাড়ীখনৰ। এইখন প্লেটিনা গাড়ী ইয়াতে আজি 3 দিনৰ বেছি হ'ল, আজিলৈকে চলোৱাই নাই, এনেকৈ পৰি আছে। 3000 টাকা ফাইন কাটিছে। এইটো চিট বেল্ট নলগাৰ কাৰণে আৰু নো পাৰ্কিঙত গাড়ীখন ৰখা বুলি কৈছে। হয়, এইটো মই গম পোৱাত কোকৰাঝাৰ থানাৰে কাটিছে বুলি গম পাইছোঁ। হয়, এতিয়া মই এটাই চৰকাৰক অনুৰোধ কৰিছোঁ, মোৰ এই যে ফাইনটো মিছা কাৰণত দিলে, মই গাড়ীখন 3 দিন ধৰি গাড়ী চলোৱা নাই, আৰু বাইক এখনত চিট বেল্ট কেনেকৈ মাৰিম? বাইক এখন চিট বেল্ট কিবা মাৰিব পাৰিম নেকি? এইটোতো আজি প্ৰথম শুনিলোঁ, মই যোৱাকালি প্ৰথম শুনিছোঁ। এইটোৱে আৰু উচিত তদন্ত হ'ব লাগে। সেয়াই আৰু মোৰ সমস্যা এটা হৈছিলে কালি সন্ধিয়া মোটামুটি আপোনাৰ 6 বজাৰ আগে এটা মেছেজ আহিলে মোবাইলত মেছেজটো চালোঁ। মোৰ এই প্লেটিনা গাড়ীখনৰ এগেইনষ্টত এটা ফাইন আহিছে, এটা মেছেজ দিলে। মই মানে দ্বিতীয়ৰ ফালৰ পৰা এটা মেছেজ আহিছে, মানে ফাইন আহিছে। মই তেতিয়া চালোঁ মোৰ গাড়ীখন 3 দিন ধৰি ঘৰতে পৰি আছে, মইতো ব্যৱহাৰ কৰা নাই। লগে লগে মই মেছেজটো লৈ কিনে লোকেল থানালৈকে গুচি গ'লোঁ। অফিচাৰক খবৰটো ল'লোঁ, মোৰ এনেকুৱা এটা ফাইন কাটিছে, কি কাৰণত কাটিছে এইটো সুধিলোঁ। তাৰপিছত ছাৰেও ছাৰে চাই কিনে ক'লে ক'ত কাটিছে, আমাৰতো পাৰ্টি যোৱা নাই, এনেকৈ ক'লে ছাৰে। তাৰপিছত মই কি কৰিলোঁ, হয় নেকি, তেতিয়া এপছত মই আৰু লোকেলৰ পৰা এটা এপছত চালোঁ, তাতে গম পালোঁ 3000 টাকা ফাইন কাটিছে কোকৰাঝাৰত চিট বেল্ট নামাৰা আৰু নো পাৰ্কিঙত ৰখাৰ কাৰণে। আৰু বাইক এখন গাড়ীত মই চিট বেল্ট কেনেকৈ মাৰিম? বা কোকৰাঝাৰলৈকে মই গৈ কিনে লগে লগে মই এই মেছেজটো পোৱাৰ 10-15 মিনিটতে মই থানাত খবৰ ল'লোঁ, তেওঁলোকে ফাইন কটা নাই। তাৰপিছত গম পোৱাত মোৰ বেয়া লাগিছে, কাৰণ বাইক এখনৰ কাৰণে মই যদি 3000 টাকা ফাইন কাটিব লাগে, কি কাৰণত ফাইন কাটিব লাগে? তাৰপিছত গম পালোঁ চিট বেল্ট আৰু তোমাৰ নো পাৰ্কিঙত। কোকৰাঝাৰত মানে নো পাৰ্কিঙত ৰাখিছিলোঁ গাড়ীখন, তাতে চিট বেল্ট মাৰা নাছিলোঁ আৰু নো পাৰ্কিঙত থোৱাৰ কাৰণে ফাইন কাটিছে 3000 টকা। মইতো যোৱা নাই, মই গৈয়ে পোৱা নাই। মোটামুটি আজি 1 বছৰ হ'ল মই যোৱা নাই। আৰু প্ৰায় প্লেটিনা গাড়ীখন লৈ মই কোকৰাঝাৰ কেনেকৈ যাম? হয়, প্লেটিনা গাড়ী আছিলে। AS 01DV 0631 গাড়ীখনৰ। এইখন প্লেটিনা গাড়ী ইয়াতে আজি 3 দিনৰ বেছি হ'ল, আজিলৈকে চলোৱাই নাই, এনেকৈ পৰি আছে। 3000 টাকা ফাইন কাটিছে। এইটো চিট বেল্ট নলগাৰ কাৰণে আৰু নো পাৰ্কিঙত গাড়ীখন ৰখা বুলি কৈছে। হয়, এইটো মই গম পোৱাত কোকৰাঝাৰ থানাৰে কাটিছে বুলি গম পাইছোঁ। হয়, এতিয়া মই এটাই চৰকাৰক অনুৰোধ কৰিছোঁ, মোৰ এই যে ফাইনটো মিছা কাৰণত দিলে, মই গাড়ীখন 3 দিন ধৰি গাড়ী চলোৱা নাই, আৰু বাইক এখনত চিট বেল্ট কেনেকৈ মাৰিম? বাইক এখন চিট বেল্ট কিবা মাৰিব পাৰিম নেকি? এইটোতো আজি প্ৰথম শুনিলোঁ, মই যোৱাকালি প্ৰথম শুনিছোঁ। এইটোৱে আৰু উচিত তদন্ত হ'ব লাগে। সেয়াই আৰু মোৰ